হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2025 চনত হ'ব লগা এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামৰ উপযোগী হোৱাকৈ এডুকেশ্যন ছাবজেক্টটো মানৱৰ বিকাশৰ স্তৰ পাঠটো আলোচনা কৰি শ্বৰ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে উপকৃত হ'ব। আজিৰ প্ৰশ্ন হ'ল, মানৱ বিকাশৰ অৰ্থ কি? ইয়াৰ এনচাৰটো হ'ব, মানৱ বিকাশৰ অৰ্থ হ'ল গৰ্ভধাৰণৰ পৰা মৃত্যুলৈকে হোৱা শাৰীৰিক, মানসিক, সামাজিক আদি সকলো ধৰণৰ পৰিৱৰ্তনক মানৱ বিকাশ বোলা হয়। আৰু পৰৱৰ্তী প্ৰশ্নটো হ'ল, মানৱ বিকাশৰ প্ৰধান স্তৰ কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, মানৱ বিকাশৰ প্ৰধান স্তৰ 7টা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, মানৱ বিকাশৰ প্ৰথম স্তৰ কোনটো? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, মানৱ বিকাশৰ প্ৰথম স্তৰ হ'ল গৰ্ভ অৱস্থা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, শিশুৰ বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় কোনটো? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, শিশুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় জন্মৰ পৰা 5 বছৰলৈ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, কৈশোৰ অৱস্থাৰ সময়সীমা কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, কৈশোৰ অৱস্থাৰ সময়সীমা প্ৰায় 12 বছৰৰ পৰা 18 বছৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, শিশুৰ প্ৰথম সামাজিকৰণৰ মাধ্যম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, শিশুৰ প্ৰথম সামাজিকৰণৰ মাধ্যম হ'ল পৰিয়াল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, মানৱ বিকাশত বংশগত আৰু পৰিৱেশ দুয়োটা কেনেকুৱা ভূমিকা পালন কৰে? মানৱ বিকাশত বংশগত আৰু পৰিৱেশ দুয়োটা পৰস্পৰ পৰিপূৰক হিচাপে ভূমিকা পালন কৰে। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, শিশুৰ প্ৰথম বিদ্যালয় কোনটো? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, শিশুৰ প্ৰথম বিদ্যালয় হ'ল পৰিয়াল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, কৈশোৰ অৱস্থাত কিয় সৰ্বাধিক মানসিক দ্বন্দ্ব দেখা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব, কৈশোৰ অৱস্থাত সৰ্বাধিক মানসিক দ্বন্দ্ব দেখা দিয়াৰ কাৰণ হ'ল শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন তীব্ৰ হয়। থেংক ইউ।